অতুল বৰা জিন্দাবাদ, কেশৱ মন্ডল জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। এজনে কথা কোৱাৰ পিছত নিশ্চয় দলীয় কৰ্মীবিলাকে যথেষ্ট পৰিমাণে যোগাত্মক সঁহাৰি তেওঁক দিব, সেই আশাটো আমি কৰিছোঁ, আৰু আমি ভাবোঁ যে অসমত আঞ্চলিকতাবাদ থাকিব লাগিব। মই ক'ত থাকোঁ ডাঙৰ বস্তু নহয়, অসমত আঞ্চলিকতাবাদ থাকিব লাগিব। আৰু আঞ্চলিকতাবাদটো মই সদায় বিশ্বাস কৰোঁ যে একত্ৰিত আঞ্চলিকতাবাদ, বিভাজনমুখী আঞ্চলিকতাবাদে অসম ৰক্ষা কৰিব নোৱাৰিব। মই লুৰিণজ্যোতি গগৈৰ নেতৃত্ব জাতীয় পৰিষদ, অখিল গগৈৰ নেতৃত্বত থকা ৰাইজৰ দল বা বিভিন্ন জনগোষ্ঠীয় সকলো ৰাজনৈতিক দলতাকো আমি সকলোৱে অলপ খং ক্ষোভ পৰিঘাত কৰি আমি একত্ৰিত হোৱাৰ প্ৰয়াস কৰিব লাগে। একত্ৰিত হৈ এখন মঞ্চৰ পৰা আমি যুঁজাৰ পৰিকল্পনা কৰিব লাগে, তেতিয়াহে অসমত আঞ্চলিকতাবাদ অধিক শক্তিশালী হ'ব।